আজি হৈছে শিৱৰাত্ৰি আৰু এতিয়া বাৰু গুড মৰ্নিং হৈ থকা নাই নাজানো আপোনালোকে ভিডিঅ'টো কেতিয়া পাব হয়তো শিৱৰাত্ৰিৰ পিছদিনাখনে ভিডিঅ'টো পাই যাব কিন্তু দুপৰীয়া পাব নে ৰাতিপুৱা পাব সেইটো নাজানো গতিকে গুড মৰ্নিং বুলি নকওঁ দিয়ক এতিয়া প্ৰায় 3টা বাজু হৈ গৈছে আৰু আমাৰ ঘৰত শিৱ পূজা এভাগ পাতা হয় গতিকে তাৰে গোটেই মানে যিখিনি আয়োজন কৰিব লাগে সব কৰিলো মা মই গোটেই সকলোৱে মিলি পেলাই তাৰ পাছত পায়স আৰু খুটা হেবোৰ প্ৰত্যেক বছৰে যেতিয়া পালো বুজা হৈছো জানা হৈছো মই নিজে বনাও গতিকে এবাৰো তেনেকে বনালো বাকি গোটেই আয়োজন হেনেকে চলি আছে অলপ আয়োজন মই দেখাও কিন্তু পায়স বনোৱা খুটা বনোৱা ভিডিও কৰাই নহল কিনো মই সময় নহল আৰু বহু দিনৰ মই তেনেকে লং ভিডিও বনাইছো গতিকে কেনেকুৱা লাগিছে জনাব মোৰ কিন্তু আজি লাজে লাগিছে মাজে লং ভিডিও এটা দুটা দি থাকিম বাৰু কাৰণ ফেসবুকে বাৰে কৈ আছে যে লং ভিডিও দিব লাগে আৰু এয়া আমাৰ শিৱ পূজাৰ আয়োজন চলি আছে খিচিৰি বনাই থকা হৈছে আমাৰ ঘৰৰ কাৰণে নহয় দে মানে ৰাজহুৱা পূজা ভাগৰ খিচিৰি আমাৰ ঘৰতে সাইডতে বনাই থকা হৈছিল তাকে অকনমান দেখাই দিলো আপোনালোকক আৰু চাৰি প্ৰহৰৰ পূজা যেহেতু মই কৰো গতিকে ঘৰৰ পূজাৰ যোগাৰ হৈ গৈছে জিভাগ ঘৰত পূজা হ'ব ব্ৰাহ্মণ মাটি কিন্তু চাৰি প্ৰহৰৰ পূজাৰ যোগাৰ হোৱাই নাই গতিকে তাকে মই অলপমান যোগাৰ কৰি আছো দুৰুণ ফুল মহাদেৱৰ বিৰাট প্ৰিয় আৰু ইফালে ধতুৰা ফুলৰ গুটি মহাদেৱৰটো বহুত বেছি প্ৰিয় আকন গছৰ ফুলো মহাদেৱৰ বহুত প্ৰিয় কিন্তু আকন গছৰ ফুল নাপালো সেইভাবে এইখিনিকে যোগাৰ কৰি ললো এনেও এটা কথা নহয় মহাদেৱক ওম নমঃ শিৱায় বুলি কয় এঘটি পানী ঢালিলেও মহাদেৱ সন্তুষ্ট হয় হয়নে আৰু ইফালে কুকুৰ আহিছিল কুকুৰক অকনমান বিস্কুট খাবলৈ দিলো মহাদেৱৰ এটা অৱতাৰ হৈছে কাল ভৈৰৱ গতিকে কাল ভৈৰৱ বাবাৰ বাহন হৈছে কুকুৰ গতিকে কুকুৰক বেয়া ব্যৱহাৰ নকৰিব দেই যদি মহাদেৱক ভাল পায় কুকুৰক সদায় সন্মান কৰিব কিবা এটা খাবলৈ দিব এনে কিছুমান মানুহে কুকুৰক খুব মাৰে গতিকে তেনেকুৱা ধৰণৰ কাম নকৰিব দেই কুকুৰবিলাক খুব বিশ্বাসী জীৱ হয় আৰু খুব ধুনিয়াকে উই মাটিৰে এটা অস্থায়ী শিৱলিংগ বনালে পুৰোহিত আহি পালে এই শিৱলিংগ ভাগ বনোৱাৰ পাছতহে শিৱ পূজা আৰম্ভ হয় মই ফুলৰ নহয় সৰি বেলপাতৰ মালা গাঠিলো এনেদৰে শিৱ পূজা ভাগ আৰম্ভ হ'ল আৰু খুব ধুনিয়াকৈ শিৱ পূজা ভাগ শেষ হ'ল আৰু গোটেইখিনি ধুনিয়াকে যোগাৰবোৰ হৈ গৈছিল আপোনালোকৰ ঘৰত বাৰু শিৱ পূজা পাতে নে নাই প্লিজ কমেন্ট এটা কৰি জনাব আৰু পুৰোহিতে পূজা ভাগ কৰোতে মানে বৰণ দিয়াৰ পৰা হোম কৰালৈকে গোটেইখিনি এবাৰ ময়ে কৰিব লগা হ'ল গতিকে গোটেইখিনি ভিডিও ভালদৰে কৰিব নোৱাৰিলো অলপ টুকুৰাকে ভিডিওবোৰ ৰাখি থলো ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব নাপাহৰিব